हेलो स्टूडेंट्स बहुत छात्र छात्री ये क्वेश्चन आছিলে যে এনভাইৰনমেন্টাল এডুকেশনৰ এক্সামত যদি মার্কস পাম আমি মানে 40 মার্কসৰ আহে তাতে যিমান পাও আৰু সেই মার্কসটো কোড এড হ'ব মানে টোটাল মার্কসৰ লগত এড হ'ব নে কোড এড হ'ব তো আজি ভিডিঅ'ত সেইখিনি কথা ডিসকাস কৰিব গৈ আছো যে সেইখিনি মার্কস বিলাক কেনেদৰে এড হ'ব তো প্ৰথম কথাটো হ'ল যে ইয়াতে তোমালোকৰ বেলেগ সাবজেক্ট বিলাকৰ যেনেকৈ মার্কস বিলাক এড হয় মার্কশিটত ঠিক তেনেদৰে ইয়াত কিন্তু এড নহয় এনভাইৰনমেন্টাল এডুকেশনৰ যোনটো মার্কস পাবা সেইটো এড নহব তাৰ পৰিৱৰ্তে ইয়াত কি থাকিব গ্ৰেড সিস্টেম থাকিব তো তোমালোকৰ তলতে মার্কশিটত লিখাই থাকিব যে তোমালোকে এনভাইৰনমেন্টাল এডুকেশনৰ কিমান গ্ৰেড পালা তো গ্ৰেড সিস্টেমটো এনে ধৰণৰ ইয়াতে যদি তোমালোকে মানে 50 মার্কসৰ থাকে কোৱেশ্চন পেপাৰখন 40 তোমালোকৰ থিওৰি থাকে আৰু 10 মার্কস প্ৰেক্টিকেল থাকে তো টোটাল আমাৰ কিমান হয় 50 এতিয়া 50 মার্কসৰ ভিতৰত তোমালোকে যদি 80 to 100% পোৱা অৰ্থাৎ তোমালোকে যদি 40 to 50 মার্কস পোৱা তাত তেতিয়াহলে তোমাকক কি দিয়া হ'ব গ্ৰেড এ দিয়া হ'ব ঠিক তেনেদৰে যদি তোমাকে 60% to 79% থাকে অৰ্থাৎ 30 to 39 যদি তাত পোৱা তেতিয়া তোমাকৰ গ্ৰেড কি হ'ব বি হ'ব আৰু যদি তাত তোমালকে 20 পা 29 পোৱা তেতিয়াহলে তোমাকৰ গ্ৰেড কি হ'ব সি হ'ব আৰু যদিহে তোমালকে 0 to 19 পোৱা 0 পা 19 পালে তাত গ্ৰেড কি দিয়া হ'ব গ্ৰেড ডি দিয়া থাকিব তো এটা কথা ভাল হয় কি যে ইয়াতে তোমালকে যদি ফেইলও কৰা কোনেও গম নাপায় তো ইয়াতে যেহেতু গ্ৰেড সিস্টেম আছে এ বি সি ডি তোমালকে গম পাবা যে এ বি সি ডি কি হয় বেলেগে কিন্তু এটো গম নাপায় তথাপিও তোমালকে ইয়াতে ফেইল কৰে মানে কি ফেইল কৰাটো নিদিয়ে বাৰু ইয়াত ফেইলও নকৰা তোমালকে ফেইল বুলিও লিখা নাহে জাস্ট তোমালকৰ গ্ৰেডটো তেনেকুৱা থাকিব কিন্তু ট্ৰাই কৰিব লাগে আমি সদায় এ বা বি গ্ৰেড আনিবলৈ ডি গ্ৰেডটো অলপ বেয়া দেখা যায় গতিকে এ বা বি আনিবলৈ ট্ৰাই কৰিবা অলপ পঢ়িলে তোমালকে নিশ্চিতভাৱে পাৰিবা এটো তো আশা কৰিছো এটা এইখিনি কথা বুজি পাইছা তো ইতিমধ্যে তোমাকে দেখিছাই যে এমসিকিউ আহি আছে এক্সামত তো সেই এমসিকিউ প্ৰিপাৰেচনৰ কাৰণে আমাৰ এপৰ পৰা সায়েন্স আৰ্টছ আৰু কমাৰ্চৰ এই তিনটা ষ্ট্ৰীমৰ এমসিকিউ প্ৰস্তুত কৰা হৈছে তোমালকে আমাৰ এপৰ লিংকটো ডেসক্ৰিপচন দিয়া আছে তাত গৈ তোমালকে সেইখিনি বাই কৰিব পাৰা মাত্ৰ 49 रुपीसত প্ৰত্যেকটা সাবজেক্ট প্ৰত্যেকটা চেপ্টাৰ ইয়াত এভেইলেবল আছে তোমালকে গৈ চাব পাৰা আৰু কিছুমান কোৱেশ্চন অলৰেডি আহিছে আমাৰ এক্সামত আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা ভালে ৰিভিউ পাই আছো তো তোমালকে বাই কৰিব পাৰা তেন্তে আজি ভিডিঅ'তে শেষ কৰিলো কি পঢ়িছে